নেমকেয়াৰ হাস্পতাল আৰু বেংক অৱ বৰোদাৰ উদ্যোগ যুটীয়াভাৱে উদযাপন বিশ্ব পৰিৱেশ দিৱস উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী নিশিতা গোস্বামী ভাগ লয় নেমকেয়াৰ হাস্পতালৰ পৰিচালক সঞ্চালক ডক্টৰ হিতেশ বৰুৱাই হাস্পতাল চৌহদত ৰোপণ কৰা হয় গছপুলি উপস্থিত থাকে বেংক অৱ বৰোদাৰ উত্তৰ পূব মণ্ডলৰ মহাপ্ৰবন্ধক শিৱপদ নায়ক আজি বেংক অফ বৰোদা আৰু নেম কেয়াৰ হস্পিটেল তেওঁলোকৰ এটা সৌজন্যত একেলগে তেওঁলোকে মিলি এটা ইনিচিয়েটিভ লৈছে আজি যেহেতু বিশ্ব পৰিৱেশ দিৱস সুন্দৰকৈ অনুষ্ঠান এটা কৰিছে তেওঁলোকে আৰু ইতিমধ্যে আমি দেখিছোঁই যে তেওঁলোকেও যিমান পাৰে পৰিৱেশৰ ক্ষেত্ৰত প্ৰকৃতিৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰি আহিছে আজি মই দেৱজিৎ দা আছে অচিন্ত দা আছে আমি সকলো ইয়াত আজি একত্ৰিত হৈছোঁহি সুন্দৰ ইনিচিয়েটিভ এই যিটো তেওঁলোকে লৈছে আৰু পাব্লিক টয়লেট এটাও তেওঁলোকে ইতিমধ্যে গঠন কৰিছে গতিকে এতিয়া সজাগ আচলতে আমি সকলোৱে নিজে একেলগে মিলি হ'ব লাগিব কাৰণ আমাৰ ল'ৰা ছোৱালীৰ কথা আছে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে